ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকু শুকাই ক্ৰমান্বয়ে পৰিণত হৈছে মৰুভূমিত। মহা সংকটত মহাবাহু ব্ৰহ্মপুত্ৰ। নদীপথত চলাচল ব্যাহত হৈ পৰিছে নাও অথবা জাহাজৰ। জনজীৱন ব্যাহত হৈ পৰিছে ধুবুৰী আৰু দক্ষিণ পাৰৰ জলেশ্বৰ, বীৰসিং জৰুৱা আৰু মানকাছাৰ সমষ্টিৰ লাখ লাখ জনসাধাৰণৰ। ফলত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণে ধুবুৰীৰ ব্ৰহ্মপুত্ৰৰ বুকুত দিনে নিশাই কুঁৱলীৰ মাজতো চলাই গৈছে খনন কাৰ্য। ধুবুৰী আৰু দক্ষিণ শালমাৰা মানকাছাৰ জিলাৰ ভিন্ন চৰাঞ্চলৰ নদী পথ ব্ৰহ্মপুত্ৰৰ বুকুত খনন কাৰ্য ইতিমধ্যে দ্ৰুত গতিত আৰম্ভ কৰা পৰিলক্ষিত হৈছে। ধুবুৰীৰ জাহাজ ঘাটত এতিয়া ভাৰত বাংলাদেশ দুই ৰাষ্ট্ৰৰ মাজত নদী পথেৰে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ দিশতো অধিক সক্ৰিয় কৰাৰ লগতে ধুবুৰীৰ পৰা ভাৰত বাংলা সীমান্ত আৰু দক্ষিণ পাৰলৈ অহা যোৱা কৰা ফেৰী, যন্ত্ৰচালিত নাও অথবা জাহাজসমূহ চলাচলৰ সুবিধাৰ বাবে দুখনকৈ ড্ৰেজাৰেৰে চলিছে খনন কাৰ্য। যদিও সাধাৰণ ৰাইজে বিজ্ঞানসন্মতভাৱে খনন কাৰ্য চলাই নদী পথৰ যাতায়াত ব্যৱস্থা উন্নত কৰাৰ দাবী উত্থাপন কৰে। মোৰ নাম ৰিয়াজুল হক, গাঁও বগুলামাৰী, ধুবুৰী সদৰৰ মানুহ। মই মোৰ নিজ গাঁৱৰ পৰা ভাগিনৰ বিয়া সম্বন্ধে মই ধুবুৰী নিউ ঘাটৰ পৰা আৰম্ভ কৰি নাৱৰে যাত্ৰা আৰম্ভ কৰি পৰাভিটালৈ যাম। কেনেকুৱা অহা যোৱাৰ সুবিধা তামাম বেয়া। তাৰমানে আমাৰ এটাই ৰাস্তা নাৱেৰে আমি নাওপথেদি আমি যাব লাগে। আমি ধুবুৰী সদৰৰ কাছাৰী ঘাটৰ পৰা 15-20 মিনিটমান অহাৰ পিছত নাওখন সেইটো আবদ্ধ হৈ গ'ল, পানী নাই। ব্ৰহ্মপুত্ৰ নৈৰ পানী একেবাৰে শুকাই গৈছে, যাৰ ফলে আমি নাওখন তাতে থৈ খোজকাঢ়ি প্ৰায় 1 ঘণ্টামান আহিলোঁ। অহাৰ পিছত এতিয়া ইয়াতে আমি চাহ পানী জলপানী খালোঁ। খোৱাৰ পিছত এতিয়া আমাৰ নাওখন যিহেতু ৰিজাৰ্ভ কৰা নাও, বিয়া উপলক্ষে নাও লোৱা হৈছে, নাওখন এতিয়ালৈকে দেখা যোৱা নাই। আমি এদিন বছৰত এদিন নাইবা আমি 5 বছৰ মূৰে এদিন আহিলোঁ। অহাৰ পিছত আমি যিখিনি যন্ত্ৰণা ভোগ কৰিলোঁ, ইয়াৰ স্থায়ী মানুহ যিমানখিনি আছে তেওঁলোকে নিতৌ যাতায়াত কৰে, কিন্তু তেওঁলোকৰ কেনেকৈ যে প্ৰত্যেক দিনে ধুবুৰী বজাৰলৈ যাতায়াত কৰে এইটো আমি তামাম ভাবিবলগীয়া বিষয়। চৰকাৰক অনুৰোধ জনাম, তেখেতসকলে যিহেতু এটা মাত্ৰ আমাৰ এই যে মাটি কটা মেচিন এটা লগাইছে, তাতে এটা নাও আছে মাটি কটা মেচিন, সেই যন্ত্ৰচালিত নাৱতে মাটি কটা মেচিনৰ দ্বাৰা মাটি কাটি আছে। মই এইটো বিয়া সংক্ৰান্তত মই যোৱা 17 দিন আগত কইনা চাব গৈছিলোঁ। ছোৱালী চাবলৈ যাওঁতে এই বাটেদি নাৱেৰে আহিছিলোঁ। যেতিয়া দেখিছিলোঁ 1 ঘণ্টাৰ বেছি খোজকাঢ়ি আহিছিলোঁ। যিখন যন্ত্ৰচালিত নাৱেৰে মাটি মেচিন লগাই মাটি কাটি আছে, সেইখন নাও যি অৱস্থান আগত 17 দিন আগত য'তে আছিল এতিয়া তাতে যেন থকা অনুভৱ হৈছে। এই চৰকাৰক তামাম আহ্বান জনাম। আমি যদিও চহৰীয়া মানুহ, কিন্তু আমি হঠাতে এদিন যাতায়াত কৰিছোঁ, এইটো আমাৰ বাবে ইমান বেয়া লগা নাই। কিন্তু যিসমূহ চৰবাসী ৰাইজ আছে তেওঁলোকে এইটো ৰাস্তা দি নিতৌ অহা যোৱা কৰে। তেওঁলোকৰ সুবিধাৰ্থে এটা মেচিন নহয় আৰু 2-3টা মেচিন লগাই অতি সোনকালে যাতে আমাৰ এইখন নাৱৰ ৰাস্তাখন পানী দি যিখন আমাৰ নাও বা লঞ্চ যিখন ফেৰী যাতায়াত কৰে, এই মানুহখিনিৰ কাৰণে, যাত্ৰীসকলৰ কাৰণে, চৰৰ অসুবিধা বা বেকৱাৰ্ড এৰিয়াৰ মানুহৰ কাৰণে যাতে অতি সোনকালে আৰু 2-3টা নাও লগাই আমাৰ নাও বা ফেৰী যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিয়ে। এইখিনিয়ে চৰকাৰলৈ আমাৰ বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ আমি চৰকাৰ।